আমিও মিয়া মানুহ খেদিবলৈ সমৰ্থন জনাইছো কেলে আমাক গৰিয়া মানুহ কেলে কৰিব লাগে মানে এতিয়া গাত লাগিছে যেতিয়া মিয়াসকলক উচ্ছেদ কৰে আপোনালোকে এনেকা বা দিয়ে হিমন্ত মামা জিন্দাবাদ এতিয়া নিজৰ গাত পৰিছে এতিয়া আপোনাৰ চকু দি পানীও লাগি গ'ল আমি যাম ক'ত এতিয়া মই ল'ৰা ছোৱালী ক'ত থৈ পঢ়াম এতিয়া মোৰ ছোৱালী এজনী কলেজত পঢ়ি আছে ল'ৰা এটা 9ত পঢ়ি আছে হিমন্ত মামা জিন্দাবাদ এতিয়া নিজৰ পাল্লা পৰিছে এতিয়া গাত লাগিছে এতিয়া কান্দি আছে আপোনালোকে এনেকুৱা কান্দোন অসমত হাজাৰ হাজাৰটা মিয়া পৰিয়ালে কান্দিছে কান্দিলেও কোনো লাভ নাই চৰকাৰৰ মাটি চৰকাৰে উচ্ছেদ কৰিবই আৰু বেদখল মুক্ত কৰিবই ইয়াত আমাৰ কোনো আপত্তি নাই চাহে ইয়াক খিলঞ্জীয়া হওক মিয়া হওক গৰিয়া হওক মইতো এইটো ভিডিঅ'ৰ পৰা হিমন্ত বিশ্ব শৰ্মাক আহ্বানহে কৰিব পাৰিম হিমন্ত মামা আপুনি অসমৰ চুকে কোণে 1 কটা মাটি য'ত থেকে চৰকাৰী ভূমি দখল হৈছে আপুনি 1 কটা মাটি আপোনালোকে থকালৈকে এইটো পদক্ষেপ আপোনালোকে কেতিয়াও নেৰিব কিন্তু আইন অনুযায়ী আইনৰ ভিত্তিত কৰিব মামা আইন মানি পিনে কাম কৰিব ইয়াত আমাক ক'বলগীয়া একো নাই তুমি মিয়া মানুহ নহয় আমি নগাঁও যাবলৈ ক'ত যাব এতিয়া ক'ত যাব মই ইয়াতে থাকিম কেলে যাম মই কিবা মিয়া নেকি আৰু আপুনি কি ক'লে বাইদেউ যে আমি গৰিয়া মানুহ গৰিয়া বুলি কি আপুনি চৰকাৰী ভূমিত বহিব পাৰিব নেকি হ্যাঁ চৰকাৰে কি আপোনাক অনুমতি দিছে নেকি যে চৰকাৰী মাটিত আপুনি বহক যেতিয়া গাত লাগিব তেতিয়া মিয়াৰ ফালে হেলা মাৰি দিব মানে গাত লাগিছে মোৰো বেয়া লাগিছে বুজিছেনে চৰকাৰী মাটিত দখল কৰিলে এনেকা হয় আৰু হ'ব হিমন্ত থকালৈকে এক ইঞ্চি মাটি অসমত নাথাকে এই চৰকাৰী মাটি বেদখল মুক্ত কৰা কৈ মই মামা আপোনাক সমৰ্থন জনাইছো আপুনি এক ফালৰ পৰা ভাঙি যাওক যিমান চৰকাৰী ভূমি আছে ভাঙি যাওক ইয়াত গৰিয়া মিয়া আৰু দেখি বিদেশী এইবিলাক কোনো কথা নাই যোনে চৰকাৰী মাটিত বহিছে তাতে আপুনি উচ্ছেদ কৰক য'তে বহিছে তাতে উচ্ছেদ কৰক এইটো পূৰ্ণ সমৰ্থন আছে মই কোনো দূৰৰ মিয়া নগাঁও কোনো হেৰি নহয় আৰু কি ক'লে বাদ্যজনে কি ক'লে নগাঁৱৰ মিয়া মানে আমিতো নগাঁৱৰ মিয়া নহয় মানে নগাঁৱৰ মিয়াবিলাক বিদেশী নেকি হ্যাঁ নগাঁও কি অসমত নপৰে নেকি আপোনাৰ লিখা পঢ়া আছে নাই বাইদেউ হ্যাঁ না উচ্ছেদৰ জাননী পাই পিনে আবার আপোনাৰ মাথা কাম নাইকিয়া হৈ গ'ল কান্দিলেও লাভ নাই মই ভৰ ভাল পাইছো অকল মিয়াৰ গৰিমা বুলি নহয় যাকে উচ্ছেদ কৰে মই তাতেই ভাল পাওঁ মই ইয়াতে থাকিম কেলে যাম মই কিবা মিয়া নেকি মই যাম পলাই নাই আৰু কি ক'লে আপুনি মই কি মিয়া নেকি পলাই যাম মিয়া ক'ত পলাই যায় হ্যাঁ পলালে আপোনাৰ নিচিনা মাইকী পলাব মিয়া ক'তো পলাই নাযায় যিবিলাক মিয়া নিজৰ ঘৰ দুৱাৰ থকা সত্ত্বেও সিহঁতে চৰকাৰী মাটি দখল কৰিছে চৰকাৰে উচ্ছেদ কৰিছে নিজৰ ঘৰৰ উভতি গৈছে কোনো মিয়া মই বাংলাদেশত যোৱা দেখা নাই যিবিলাক অসমৰ মিয়া অসমৰ বাসিন্দা হ্যাঁ মিয়া পলাই যায় আপোনালোকে ইমান সাহস ক'ত পালে যিবিলাক মানুহে চৰকাৰী মাটি দখল কৰি ৰাখিছে হ্যাঁ আমাৰো চাক খুৰা পথাৰ আমাৰ পথাৰত 300 বিঘা মাটি আছে এতিয়ালৈকে কোনো মিয়াই ঘৰ সাজিবলৈ যোৱা নাই তাত এতিয়ালৈকে মই দেখা নাই জন্মৰ পৰা আমি মাটি দেখি আছো চৰকাৰী মাটি কোনো এটা মিয়াই আমাৰ লখিমপুৰৰ খুৰা পথাৰত ঘৰ বনাবলৈ যোৱা নাই কাৰণ আমাৰ এইফালে মিয়াবিলাক ডিজিটেল মিয়া সেইকাৰণে কোনেও ঘৰ সাজিবলৈ যোৱা নাই জানে চৰকাৰী মাটি এদিন না এদিন হলে উচ্ছেদ কৰিবই সেইকাৰণে ঘৰ নবনাই আমিও মিয়া মানুহ খেদিবলৈ সমৰ্থন জনাইছো আপুনি কি ক'লে মিয়া খেদাক আমাৰ সমৰ্থন আছে ক'ত পাৰিব মিয়াক খেদিবলৈ হ্যাঁ আপোনাৰ সমৰ্থন থাকিলে কি হ'ব আৰু না থাকিলে কি হ'ব যদি উক্ত মিয়াজন ভাৰতীয় হয় আৰু অসমৰ বাসিন্দা হয় পাৰিব আপুনি সমৰ্থন কৰিলে খেদিব পাৰিব এনে ফালতু কথাবোৰ মানে উচ্ছেদৰ জাননী পাই মাথা কাম নকৰা হৈ গ'ল আপোনাৰ ঠিকই আছে আপোনাৰ ঘৰটোত আৰু একদিন মান আগত ভাগিব লাগিছিলে অলপ দেৰিকে ভাগিলে নগাঁৱৰ মিয়াবিলাক ভাৰতৰ নহয় নগাঁও অসমত নহয় নগাঁও অসমৰ জিলা নহয় হ্যাঁ বাংলাদেশৰ নি আমিও মিয়া মানুহ খেদিবলৈ সমৰ্থন জনাইছো কেলে আমাক গৰিয়া মানুহ কেলে কৰিব লাগে মই কোনো দূৰৰ মিয়া নগাঁও কোনো হেৰি নহয় মা দেউতা ঘৰ বৰপথাৰ আই বোপাই সকলোৰে ঘৰ বৰপথাৰত হয় মই হলিজুলা আমাৰ গৰিয়া মানুহ কাৰণ সৰু পথাৰৰ হয় আমাৰ সৰু পথাৰৰ কাৰণ কেলে মানুহ আমাক উচ্ছেদ কৰিছে আমাৰ মাটি বাৰী নাই আমি যাম ক'ত এতিয়া মই ল'ৰা ছোৱালী ক'ত থৈ পঢ়াম এতিয়া মোৰ ছোৱালী এজনী কলেজত পঢ়ি আছে ল'ৰা এটা 9ত পঢ়ি আছে এতিয়া পৰীক্ষা আহি আছে ইফালে এজনী ছোৱালী 7ত পঢ়ি আছে আমি ক'ত থাকিম আমাৰতো 79 চনতে অহা তাৰ আগতে আমাৰ শহুৰ পৰা অহা কাৰণ আমি এওঁতো 79 চনত অহা কাৰণ কেলে আজি আমাৰ এইখিনি কৰিছে পুৰণা মানুহ কোনো আমি নতুন মানুহ কি কম আমাক সংস্থাপন লাগিব আমি কাৰণ মিয়া মানুহ নহয় আমি নগাঁও যাবলৈ ক'ত যাব মই ইয়াতে থাকিম কেলে যাম মই কিবা মিয়া নেকি মই যাম পলাই নাই মই ইয়াতে থাকিম কি কম কাৰণ ঘৰ কেলে ভাঙিব মই নটিচ দিয়াৰ পিছত জাননী নিদিয়াকে কেলে ভাঙিব আজি মিয়া মানুহৰ ঘৰ ভাঙিছে আমি গৰিয়া মানুহৰ নেভাঙো জুলা মানুহৰ নেভাঙো মৰিয়া মানুহৰ নেভাঙো কৈ পিনে কেলে ভাঙিছে আজি
নটিচ দি ঘূৰাই নিছে MLA ছাৰে ঘূৰাই নিয়া কৰাইছে মই MLA ছাৰৰ ওচৰত আমি গৈ আহিছো হাত ঘৰ মানুহ আমি হয় বাৰু উচিত নহব বুলি কৈছিলে হয় বাৰু প্ৰতিশ্ৰুতি দিছে কাৰণ আজি আমাৰ প্ৰতিশ্ৰুতি দি আমাক প্ৰতিশ্ৰুতি ভংগ কৰিছে MLA ছাৰে আৰু বাইদেউজনে কি ক'লে শুনিছেনে মিয়া খেদাত হেনো বাইদেউৰ পূৰ্ণ সমৰ্থন আছে হ্যাঁ মিয়া খেদুল আপনার দম আছে না হিমন্ত বিশ্ব শর্মার দম আছে নাই যদি মিয়াজন ভারতীয় হয় মিয়াজন অসমৰ বাসিন্দা হয় আৰু মিয়াজন যদি অসমৰ ভোটাধিকাৰ হয় আৰু অসমীয়া হয় তেতিয়াহ'লে কোনো হিমন্ত বিশ্ব শৰ্মাৰ খেদাৰ অধিকাৰ নাই আৰু হিমন্তও নোৱাৰে আমিও মিয়া মানুহ খেদিবলৈ সমৰ্থন জনাইছো কেলে আমাক গৰিয়া মানুহক কেলে কৰিব লাগে মই কোনো দূৰৰ নগাঁও কোনো হেৰি নহয় মা দেউতা ঘৰ বৰপথাৰ আই বোপাই সকলোৰে ঘৰ বৰপথাৰত হয় মই হলো জোলা আমাৰ গৰিয়া মানুহ মানে তোমার বেলায় জাতা আছে আমার বেলায় জাতা নাই মানে জাতা জীবন খাব লাগে মিয়াই খাব লাগে না এতিয়া গাত লাগিছে মোর দুখ লাগিছে আপনার হলে আপনি যেটো কথা সামাজিক মাধ্যমত কলে যে মিয়াক খেদা তো আমার সমর্থন আছে হ্যাঁ মিয়াক কে লিখে দিব হ্যাঁ কে লিখে দিব মিয়াক